এয়া আমাৰ ঘৰত বিটৰুট আনিছিলে আৰু যিহেতু ৰোজা মাহত এইবোৰ বস্তু খোৱা নহয় ন, তো আজি ভাবিলোঁ মই বিটৰ হালোৱা বনাওঁ বুলি। কেতিয়াও মই বনাই পোৱা নাই আৰু মই কোনো ধৰণৰ ইউটিউবতো চোৱা নাইকিয়া, মই এনেই আইডিয়াত কৰি মই বনাইছোঁ। আৰু মই ধুনীয়াকৈ ধুই মেলি বিটখিনি ধুনীয়াকৈ চিলি ল'লোঁ, চিলি কিনে ধুই মেলি ইয়াত ডখৰকৈ কাটি লৈছোঁ আৰু মই ধুনীয়াকৈ মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এয়া অকণমানকৈ মই দি দিছোঁ আৰু খাবলৈ কেনেকুৱা হয় মই ক'ব নোৱাৰোঁ, যিহেতু মই কেতিয়াও বনায়ো পোৱা নাই, খায়ো পোৱা নাইকিয়া, তো সেইকাৰণে মই ক'ব পৰা নাইকিয়া কেনেকুৱা লাগিব। সেইকাৰণে মই ফাৰ্ষ্ট টাইম আজি ট্ৰাই কৰিছোঁ। আৰু এয়া অকণমান পানী দি কিনে মই এইখিনি ভালকৈ মিহি কৰি লৈছোঁ, যেনেকৈ গোটা গোটা হৈ নাথাকে। আসসালামু আলাইকুম, সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে, আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল। আজি এতিয়া মই ভিডিঅ'টো কৰি আছোঁ, কণ্টিনিউ কৰি আছোঁ। আৰু এইমাত্ৰ মই কোৰাচী পৰি মেলি আহিলোঁ আৰু এতিয়া মই ইফতাৰী বনোৱাত লাগি গৈছোঁ, নহ'লে বহুত দেৰি হৈ যাব। আৰু আজি ইফতাৰী তেনেকুৱা একো নেদেখাওঁ, অকল বিটৰুটৰ হালোৱাখিনিয়ে বনোৱা দেখাম। আৰু কেনেকুৱা হয় মই ক'ব পৰা নাইকিয়া, যিহেতু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। আৰু এয়া মই এতিয়া কেৰাহীখন পাতি দিছোঁ। এয়া মই লৈ লৈছোঁ গাখীৰ, তাৰপিছত নাৰিকল আৰু কিচমিচৰ পেকেট আৰু পাউডাৰ গাখীৰৰ পেকেট 2টা আৰু চেনি, এইকেইটা বস্তু লাগিব। আৰু লগত লাগিব ইলাইচি আৰু তেজপাত। আৰু এয়া মই মিক্সিত ভালকৈ এইখিনি গুড়ি কৰি ল'লোঁ। আৰু এয়া তেজপাতখিনিও লৈ আহিলোঁ। আৰু এয়া কেৰাহীখন গৰম কৰি লৈছোঁ এতিয়া। আৰু এতিয়া ৰিফাইন তেল দি দিম, আৰু ঘিউ থাকিলে ঘিউ দিব পাৰে। আৰু আমাৰ ঘৰত যিহেতু ঘিউ নাইকিয়া, সেইকাৰণে মই ৰিফাইন দিয়ে বনাইছোঁ। এয়া মই ৰিফাইনখিনি দি দিলোঁ। এতিয়া ৰিফাইনখিনি গৰম হ'লে মই ইয়াত বিটখিনি দি দিম। আৰু এয়া মই বিটখিনি দি দিলোঁ আৰু একদম ভালকৈ এইখিনি ভাজি ল'ম, একেবাৰে পানীখিনি শুকাই যোৱালৈকে ভালকৈ ভাজি যেতিয়া পানীখিনি শুকাই যাব, তেতিয়া মই বাকী বস্তুখিনি ইয়াত মই দিম। আৰু ভাজি থাকোঁতে ইমান এটা ভাল গোন্ধটো নোলায়, মানে কিবা ঘাঁ টাইপৰ গোন্ধ ওলাই আছিলে। আৰু মই মানে ভাবি পোৱা নাছিলোঁ কেনেকুৱা লাগিব, যিহেতু মই কেতিয়াও বনাই পোৱা নাই ন, আৰু মই খায়ো পোৱা নাই, বনায়ো পোৱা নাই, তো মই সেইকাৰণে নাজানো। আৰু এয়া এতিয়া ইলাইচিখিনি গুড়ি কৰি কিনে দি দিছোঁ। আৰু ইলাইচি দিয়াৰ পিছতে ধুনীয়া এটা গোন্ধ ওলালে, আৰু তেতিয়া মানে গোন্ধটো পাই মানে ভাল লাগিছিলে, যে খাবলৈও সোৱাদ হ'ব বুলি তেতিয়া আৰু ভাবিলোঁ। আৰু এইপিনে মই তেজপাতো দি দিলোঁ, আৰু এইপিনে কিচমিচ আৰু নাৰিকলখিনিও দি দিলোঁ। আৰু এইখিনিও দি কিনেও ভালকৈ একেবাৰে পানীখিনি পূৰা শুকাই ল'ম। আৰু এতিয়া মই মিঠাৰ কাৰণে চেনি দি দিছোঁ। মই চামুচখনেৰে চেনি দি দিছোঁ। অকণমান মিঠা হ'লে বস্তুটো ভাল লাগিব খাবলৈ। এতিয়া মই চেনিখিনি দি ল'লোঁ, আৰু ভালকৈ এইখিনি মই মিলাই ল'ম। মিলাই কিনে এয়া চেনিখিনি গলি গ'ল, সেইকাৰণে অকণ পানী হৈ গ'ল। আৰু এতিয়া মই গাখীৰখিনি দি দিছোঁ। মই 1 কাপমান গাখীৰ দি দিছোঁ, লিকুইড গাখীৰ। এইটো বেলেগ এটা গাখীৰ আছিলে, যিটো মই আনিছিলোঁ সেইটো থৈ দিলোঁ, আৰু বেলেগ এটা 1 কাপমান আছিলে, মই সেইখিনিয়ে দি দিলোঁ। এতিয়া এই গাখীৰখিনি দি ভালকৈ মিলাই ল'ম। এতিয়া মই এইখিনি ভালকৈ লৰাই আৰু গেছৰ ফ্লেমটোও বঢ়াই দিম, তেতিয়া সোনকালে শুকাই যাব পানীখিনি কৈছোঁ, গাখীৰখিনি শুকাই যাব। এতিয়া গাখীৰ যিহেতু দিছিলোঁ সেইখিনি শুকাই যাব। আৰু এয়া পাউডাৰ গাখীৰখিনিও দি দিম। এতিয়া মই পাউডাৰ গাখীৰখিনি দি দিছোঁ। আৰু আমিতো এতিয়া ইফতাৰী কৰা হৈ গ'ল, আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। ভবা নাছিলোঁ ইমান টেষ্টি হ'ব বুলি। আৰু আপোনালোকেও ইচ্ছা কৰিলে এনেকৈ বনাই কিনে খাব পাৰে। আৰু আমাৰ ঘৰতো চবে খাই কিনে বহুত বেছি ভাল পালে। তো কিবা এটা বস্তু চবে ভাল পালে ভাল লাগে ন, তো আকৌ কেতিয়াবা বনাবলৈও মন যায়, তো আকৌ কেতিয়াবা বনাব পাৰিম, কাৰণ যিহেতু চবে খাই কিনে ভাল পাইছে। আৰু এয়া এতিয়া মোৰ বনোৱা হৈ গ'ল। আৰু বস্তুটো ঠাণ্ডা হৈ গ'লে অকণমান ডাঠ হৈ যায়, আৰু এতিয়া যিহেতু গৰম হৈ আছে, তো সেইকাৰণে পানী হৈ আছে। তো ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকক ভাল লাগিলে।